নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু সদায় কুশলে থকাটোৱে বিচাৰোঁ। চাওকচোন বাহিৰত ইমান বেছি কুঁৱলী, যিহেতুকে মই আপোনালোকক জনাইছিলোঁৱে যে পৰহি দিনাখনি আমাৰ ঘৰত ন চাউলৰ ভাত খোৱা হৈছিলে আৰু ন খোৱাৰ কথা মই আপোনালোকক জনাম বাৰু। এইখিনিতে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। মই যোনখিনি এতিয়া কথা ক'ম সেয়া সকলোৱে জানে, তৎসত্ত্বেও তেওঁলোকে বহুতে ভুল কৰে, তাৰ ফলত অজানিতে নিজৰ মৃত্যুৰ সাৱটি ল'ব লগা হয়। তো এনেকুৱা ধৰণৰ ভুলবোৰ নকৰিব। এতিয়া চাওক, ডিচেম্বৰ মাহ, তাৰ উপৰিও এতিয়া কুঁৱলী পৰিছে, হিম পৰিছে, জানুৱাৰীটো একেই কুঁৱলী পৰা থাকে, তাৰ উপৰিও বিহু আহি আছে। মানে এনেকুৱা সময়তে প্ৰায় এক্সিডেণ্টবোৰ শুনো, আমুকৰ বোলে ঘৰত বোলে পুতেক এটাই আছিলে, এক্সিডেণ্ট হৈ ঢুকালে। সেয়া আৰু মাক দেউতাকৰ কাৰণে কেনেকুৱা দুখৰ কথা হ'ব পাৰে। তাৰ উপৰিও কেতিয়াবা ঘৰৰ দুটা ল'ৰা আছিলে, এক্সিডেণ্ট হৈ ঢুকাই থাকিলে। সেনেকুৱা ঘটনা শুনিয়ে থাকে ন, কাৰোবাৰ গোটেই পৰিয়ালে গুচি যায়। সেইটো কাৰণেহে আপোনালোকে পিকনিক কৰিছে, ফূৰ্তি কৰিছে, কৰক। কাৰণ বছৰটোত সকলোৱে আজিকালি ব্যস্ততাৰ জীৱন, এদিন সময় দিবই লাগে, ফূৰ্তি কৰিবই লাগে। আপোনালোকে এতিয়া ড্ৰিংক কৰিছে, কিবা কৰিছে, এইটো ব্যক্তিগত কথা, মই তাত মাত নেমাতোঁ। কিন্তু মই আপোনালোকক ভাল পাওঁ, আপোনালোকক বহুত বেছি ভাল পাওঁ। সেইটো কাৰণে মই এই ভিডিঅ'টি ন খোৱাৰ মাজতো মই কেলৈ এইখিনি কথা ক'ব লগা হ'ল আপোনালোকে বুজি পাব। মানে এই কুঁৱলীখিনিৰ কাৰণেই ক'লোঁ আৰু দেই। এনেকুৱা প্ৰত্যেক বছৰে এনেকুৱা এটা নিউজ শুনোৱেই, এক্সিডেণ্ট হৈ ঢুকালে, দেখি নাপালে, আগত গৰু এজাক আছিলে, খুন্দিয়াই দিলেগৈ। এনেকুৱা কথা যাতে নুশুনো। বিশেষকৈ এই আলি কেঁকুৰিবোৰ, টাৰ্ণিংবোৰতে এক্সিডেণ্ট হয়, কুঁৱলীৰ কাৰণে দেখি নাপায়, হয়নে? তো এনেকুৱা ধৰণৰ ঘটনাবোৰ যাতে নহওক। আৰু মোৰ ভিডিঅ'টো চাই যদি মোক ভাল পোৱাসকলে দুই এজনেও মোৰ কথাখিনি যাতে হৈ দিয়ে বা মানি লয়, তেও মই অলপ হ'লেও উপকৃত হ'ম। তাকেই আৰু সেইটো কাৰণে মই এই ভিডিঅ'টি কথাখিনি কৈ দিলোঁ ন খোৱাৰ ভিডিঅ'ৰ মাজতে। আৰু এয়াই আজি মানে খুব বেছি ফূৰ্তি কৰিলোঁ। তাৰ উপৰিও আজি মায়ে কয় লাই আৰু মূলা নহ'লে বোলে ন খোৱা যেনেই নালাগে। সেইটো কাৰণে লাই মূলা আছিলে, তাৰ উপৰিও মিক্স চব্জি আছিলে, তাৰপিছত আৰু হাঁহ, ব্ৰইলাৰ, আৰু মেইন কথাটো কোৱাই নাই নহয়, গাহৰি মাংস। মানে আমাৰ দুলীয়াজনত প্ৰায় বেন আছিলে, ক'ৰবাত যদি লুকাই চুৰি কৰি কাটিছে নাজানো বাৰু। চাচনিৰ পৰা আমি গাহৰি আনিলোগৈ, আৰু হাঁহ 5টা আছিলে, গাহৰিও আছিলে যথেষ্টখিনি, আৰু ব্ৰইলাৰ মাংস। আৰু আপোনালোকে বিশ্বাস কৰক, পিছদিনাখনলৈকে খাইছোঁ, মানে ইমানেই বেছি থাকিলে। আৰু মানুহ যথেষ্টখিনি হৈছিলে, প্ৰায় 100ৰ ভিতৰত ধৰিছিলোঁ, মানে দুই এজন অহা নাই আৰু। তো ভাল লাগিলে। আৰু এয়া হৈছে আমাৰ ডাঙৰ দাদা বৌ, খুব ফূৰ্তিবাজ মানুহ, খুব বেছি ভাল পাওঁ। মানে ফূৰ্তি কৰা মানুহ থাকিব লাগে নহয়নে? আৰু এটা ভিডিঅ' আহি আছে।